কংগ্ৰেছ আৰু AIDF দুটাই ডাউন হৈ গৈছে, যথেষ্ট ডাউন হৈছে। এতিয়া ফ্লাইং ভোটো যথেষ্ট আছে আৰু ৰাইজে এতিয়া উপলব্ধি কৰিছে মহিলাকে আদি কৰি যে ৰুলিং পাৰ্টিক আমি ছাপোৰ্ট কৰিম আৰু বৰ্তমান চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যথেষ্ট ৰাইজৰ কাম কৰিছে আৰু প্ৰেক্টিকেলি আমি যিমান উপকৃত হৈছোঁ, গতিকে আমি যাৰ পৰা ইমান উপকাৰ হৈ আছোঁ আমি সেই দলত আমি ছাপোৰ্ট কৰিম। আৰু লগতে যিহেতু মইনুল হক চৌধুৰীৰ কথাও এক্সপিৰিয়েঞ্চ আছে ইয়াৰ, তেখেত বাহিৰৰ পৰা ইয়াত MP হৈছিল, আকৌ 15 বছৰৰ পৰা হোজাইৰ পৰা MP। কিবা বস্তু যদি বিতৰণ কৰিব লাগে, সহায় সহযোগিতা কৰিব লাগে, আমি টিভিত দেখা পাওঁ যে হোজাইতে বিতৰণ কৰে। আমি আমাৰ এই জিলাখনত কেতিয়াও দেখা নাপালোঁ, লকডাউনত নাপালোঁ, বানপানীত নাপালোঁ, প্ৰয়োজনত নাপালোঁ, ফোনত নাপাওঁ যিজন ব্যক্তিক। আকৌ এইজন ব্যক্তি থকা অৱস্থাতেই আৰু এজন নগাঁৱৰ পৰা আহি ইয়াত MP হ'ব। গতিকে এইটো আমি মনত কৰি দিয়া নাই, ৰাইজৰ পৰা এইটো নিজে নিজে মনত আহি গৈছে যে বাহিৰৰ পৰা আহি ইয়াত MP হ'ব, তাৰপিছত 5 বছৰ দেখা নহ'ব, তেওঁলোকে নিজৰ নিজৰ জেগাত গৈ কাম কৰিব আৰু আমি এনেকৈ থাকিম। গতিকে এইবাৰ স্থানীয় যুৱক বা আমাৰ নিজৰ ল'ৰাকে আমি ভোট দিম। গতিকে সেই ক্ষেত্ৰতো আমি লাভৱান হ'ম এইবাৰ। আমাৰ ইছ্যু মেইনলি উন্নয়ন, ডেভেলপমেণ্ট। ডেভেলপমেণ্টৰ লগতে চাওক, ব্লেকমেইলিং যিটো আৱেগ আমাৰ ধুবুৰী লোকসভাৰ ৰাইজক যিটো আৱেগিক ব্লেকমেইলিং চলি আছিল, ইয়াৰ পৰা কেনেকৈ আৰু ফ্ৰী হেণ্ড কৰা যায়, তেওঁলোকক ভালকৈ বুজাই দিয়া যায় যে আপোনালোকে এই তেওঁলোকৰ মুছলমানৰ ঘৰত বন্দুক ৰাখি সংখ্যালঘু মানুহৰ নামত, মুছলমানৰ নামত যে তেওঁলোকে লাভৱান হৈ আছে, আপোনালোকে যে একো পোৱা নাই, আমাৰ ৰাইজ যে একো পোৱা নাই, আমি যে পিছুৱাই গৈ আছোঁ, দিনে দিনে যে আমি অন্ধকাৰত গৈ আছোঁ, ইয়াৰ পৰা যাতে উদ্ধাৰ কৰিব পৰা যায় এই ক্ষেত্ৰত আমি মনোনিৱেশ কৰিম। কংগ্ৰেছ আৰু AIDF দুটাই ডাউন হৈ গৈছে, যথেষ্ট ডাউন হৈছে। এতিয়া ফ্লাইং ভোটো যথেষ্ট আছে আৰু ৰাইজে এতিয়া উপলব্ধি কৰিছে মহিলাকে আদি কৰি যে ৰুলিং পাৰ্টিক আমি ছাপোৰ্ট কৰিম আৰু বৰ্তমান চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যথেষ্ট ৰাইজৰ কাম কৰিছে আৰু প্ৰেক্টিকেলি আমি যিমান উপকৃত হৈছোঁ, গতিকে আমি যাৰ পৰা ইমান উপকাৰ হৈ আছোঁ আমি সেই দলত আমি ছাপোৰ্ট কৰিম। আৰু লগতে যিহেতু মইনুল হক চৌধুৰীৰ কথাও এক্সপিৰিয়েঞ্চ আছে ইয়াৰ, তেখেত বাহিৰৰ পৰা ইয়াত MP হৈছিল, আকৌ 15 বছৰৰ পৰা হোজাইৰ পৰা MP। কিবা বস্তু যদি বিতৰণ কৰিব লাগে, সহায় সহযোগিতা কৰিব লাগে, আমি টিভিত দেখা পাওঁ যে হোজাইতে বিতৰণ কৰে। আমি আমাৰ এই জিলাখনত কেতিয়াও দেখা নাপালোঁ, লকডাউনত নাপালোঁ, বানপানীত নাপালোঁ, প্ৰয়োজনত নাপালোঁ, ফোনত নাপাওঁ যিজন ব্যক্তিক। আকৌ এইজন ব্যক্তি থকা অৱস্থাতেই আৰু এজন নগাঁৱৰ পৰা আহি ইয়াত MP হ'ব। গতিকে এইটো আমি মনত কৰি দিয়া নাই, ৰাইজৰ পৰা এইটো নিজে নিজে মনত আহি গৈছে যে বাহিৰৰ পৰা আহি ইয়াত MP হ'ব, তাৰপিছত 5 বছৰ দেখা নহ'ব, তেওঁলোকে নিজৰ নিজৰ জেগাত গৈ কাম কৰিব আৰু আমি এনেকৈ থাকিম। গতিকে এইবাৰ স্থানীয় যুৱক বা আমাৰ নিজৰ ল'ৰাকে আমি ভোট দিম। গতিকে সেই ক্ষেত্ৰতো আমি লাভৱান হ'ম এইবাৰ। আমাৰ ইছ্যু মেইনলি উন্নয়ন, ডেভেলপমেণ্ট। ডেভেলপমেণ্টৰ লগতে চাওক, ব্লেকমেইলিং যিটো আৱেগ আমাৰ ধুবুৰী লোকসভাৰ ৰাইজক যিটো আৱেগিক ব্লেকমেইলিং চলি আছিল, ইয়াৰ পৰা কেনেকৈ আৰু ফ্ৰী হেণ্ড কৰা যায়, তেওঁলোকক ভালকৈ বুজাই দিয়া যায় যে আপোনালোকে এই তেওঁলোকৰ মুছলমানৰ ঘৰত বন্দুক ৰাখি সংখ্যালঘু মানুহৰ নামত, মুছলমানৰ নামত যে তেওঁলোকে লাভৱান হৈ আছে, আপোনালোকে যে একো পোৱা নাই, আমাৰ ৰাইজ যে একো পোৱা নাই, আমি যে পিছুৱাই গৈ আছোঁ, দিনে দিনে যে আমি অন্ধকাৰত গৈ আছোঁ, ইয়াৰ পৰা যাতে উদ্ধাৰ কৰিব পৰা যায় এই ক্ষেত্ৰত আমি মনোনিৱেশ কৰিম।